আজি প্ৰায় 15-20 দিনমান হ'ল আমাৰ ইয়াত বাঘৰ উপদ্ৰৱ খুব চলিছে। গাঁওখনত ছাগলী আৰু গৰু পোৱালিবোৰ নিছে বাঘে নিছে। আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অনুৰোধ কৰিলোঁ যাতে তেওঁলোকে কিবা উপায়েৰে বাঘটো ধৰি নিয়ক, কিন্তু তেওঁলোকে অকল আৰু দুটামান ফটকা লৈ আহে, ফটকা লৈ আনি ফুটাবলৈ দিয়ে, কিন্তু সেইটোৱে আমাৰ কাম চলা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই বাঘটো ধৰি নি আমাৰ অঞ্চলটো তাৰমানে কৃষকসকলক যাতে ৰক্ষা কৰে। মানুহ বহুত শংকিত হৈছে। এতিয়া গৰু ছাগলীবোৰ এৰাল দিব নোৱাৰা হৈছে পথাৰত। বহুত দূৰত নহয়, এতিয়া আপোনাৰ গৰু ছাগলীবিলাক লৈ আহে, মানুহে চৰাবলৈ লৈ আহে, তাৰ মাজৰ পৰাও লৈ যায়। ইমান তাৰমানে অত্যাচাৰ হৈছে বাঘৰ। গাঁওখনৰ নাম গৰৈমাৰী গাঁও, গৰৈমাৰী গাঁও। এতিয়া এই বাঘটো আমি জনামতে এই নামঘৰটোৰ আগফালে হাবিখনতে আছে। এতিয়াও আপোনালোকে দেখিলে কিজানি কেইবাটাও ছাগলী আৰু গৰু মৰি থকা দেখা পালে। বাঘে লৈ গৈছে তাৰমানে। গৰৈমাৰী গাঁৱত বাঘে আজি অলপ দিনৰ পৰা 1 বছৰমানৰ পৰা বহুত উপদ্ৰৱ চলাইছে। গঁৰালত ছাগলী একদম গঁৰালৰ পৰাই লৈ যায়। এনেকৈ আপোনালোকে দেখিছে ছাগলী মৰি আছে। এতিয়া ফৰেষ্টক ডিপাৰ্টমেণ্টক আমি খবৰ দিছোঁ, যে খবৰ দিলেও তেওঁলোকে কয় পিঞ্জৰাটো নিজৰ পইচাই লৈ যোৱা, নিজৰ পইচাই আনিব কয়, কোনো কাণসাৰ নিদিয়ে। উপায় নাপায় আপোনালোককে মানে হেৰি কৰিছোঁ, আপোনালোকৰ থ্ৰুৱেদি কিবা কৰে বিভাগীয় কৰ্তৃপক্ষই। খৰচা বিচাৰে, পিঞ্জৰা আনিবলৈও খৰচা বিচাৰে, নিজৰ পইচাই নিব কয়। স্পটত দুই তিনিজনে মানে দেখিছে বাঘেই হয়, গৰু পোৱালি আৰু এই খাচী ছাগলী, তাৰপৰা ছাগলী পোৱালি, এইবোৰ এনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে যে মানুহ ইয়াত এতিয়া ছাগলী গৰু পুহিবই নোৱাৰিব। গতিকে আপোনালোকৰ থ্ৰুৱেদি মানে হেৰিয়াক জনাব বিচাৰোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টক যেনে তেনে ইয়াত হেৰিটো আনি পিঞ্জৰাটো আনি 2 এদিনতে ফচিব যেন মোৰ ধাৰণা হৈছে। কাৰণ ওচৰতে আছে, এই হাবিখনতে আছে বাঘটো। আৰু কাৰণ যোৱাকালিয়ে চেউৰী এজনী আৰু ছাগলী দুটা মাৰিছে। গতিকে এতিয়া কি কৰে আপোনালোকে অতি সোনকালে কৰিলে আমাৰ গৰৈমাৰী ৰাইজ অন্ততঃ সুখী হ'ব। আৰু লগতে গৰৈমাৰী খেতিয়ক শ্ৰেণীৰ মানুহ ছাগলী পুহি, গৰু ছাগলী পুহিয়ে প্ৰায় চলি থাকে। মানে পথাৰতো গৰু এৰাল দিবলৈ ভয় হৈ গৈছে। আৰু ওচৰে পাঁজৰে এই আছেই মানে পিয়ৰ বাঘ হয়। গতিকে ইয়াৰো এটা সুব্যৱস্থা কৰে যেন।